কেতিয়া প্ৰদান কৰা হ'ব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ ধন? চৰকাৰী ঘৰ প্ৰদানক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। জনতা ভৱনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰক লৈ ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয় যে কিছুদিনৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে ৩.৫ লাখ আৱাসৰ কথা ঘোষণা কৰিছিল। চৰকাৰী ঘৰৰ বাবে ৭,৬০,০০০ লোকৰ অপেক্ষাৰত হৈ আছে। অহা ১৯ তাৰিখে সমাৰোহৰ জৰিয়তে ৩,৮০,০০০ লোকৰ প্ৰথম কিস্তি প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ পুঁজি বিতৰণৰ কেন্দ্ৰীয় সভাখন পলাশবাৰীত হ'ব। অৱশ্যে ৰাভা হাজং পৰিষদৰ লোকসকল নাহে, বাকী হাজো আৰু পলাশবাৰীৰ লোক থাকিব। এপ্ৰিল মাহত ৩ লাখ হিতাধিকাৰী ঘৰৰ অনুমোদন লাভ কৰিম। অসমত এতিয়ালৈ ২২ লাখ লোকৰ ঘৰৰ কাম চলি আছে। ৰাজ্যত এতিয়াও ৪ পৰা ৫ লাখ দৰিদ্ৰ লোক ঘৰৰ পাবলৈ বাকী আছে। আমাৰ লক্ষ্য আছে, ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব লাগে। ব্যৱস্থা পৰিৱৰ্তন দুৰ্নীতি ক্ষমতা কৰিব নোৱাৰে। মুখ্যমন্ত্ৰীয়ে কয় যে এইবাৰ চৰকাৰী ঘৰৰ ক্ষেত্ৰত জিঅ' টেগিং বিশেষ ব্যৱস্থা কৰা হৈছে। এইবাৰ আত্মসহায়ক গোটৰ পৰা জিঅ' টেগিং কৰা হ'ব। আত্মসহায়ক গোটৰ লগত জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব। ভাৰতত প্ৰথমবাৰৰ বাবে জিঅ' টেগিঙৰ ব্যৱস্থা। মুখ্যমন্ত্ৰীয়ে কয় যে জীৱিকা সখীৰ লগতে নিজে ঘৰৰ জিঅ' টেগিং কৰিব পাৰিব। শেষত পঞ্চায়ত বিভাগৰ লোকে চেক কৰিব, তাৰ লগতে গাঁও সভা কৰিব। চৰকাৰী ঘৰৰ প্ৰদানৰ বাবে ব্লক পৰ্যায়ত এখন কমিটি থাকিব, শেষত জিলা কমিটি থাকিব। তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব ঘৰ দিয়াৰ ক্ষেত্ৰত। মুখ্যমন্ত্ৰীয়ে আৰু কয় যে প্ৰধানমন্ত্ৰী আৱাস গৃহৰ ক্ষেত্ৰত চেল্ফ জিঅ' টেগিং কৰিব পাৰিব। এইবাৰ ৫ লাখৰ স্থানত ৭ লাখ জিঅ' টেগিং হ'ব। কিন্তু আমি কোনো চিন্তা কৰা নাই। জিঅ' মত দিব লাগিব, আমি কেন্দ্ৰীয় চৰকাৰক দিব কম।